ওম শান্তি 12 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ পঢ়াৰ সকলো নিৰ্ভৰ কৰে যোগৰ ওপৰত। যোগৰ দ্বাৰাহে আত্মা পবিত্ৰ হয়, বিকৰ্ম বিনাশ হয়। প্ৰশ্ন: বহুত সন্তান পিতাৰ হৈ আকৌ হাত এৰি দিয়ে, কাৰণ কি? উত্তৰ: 1. পিতাক যথাৰীতি চিনি নোপোৱাৰ কাৰণে, পুৰা নিশ্চয় বুদ্ধি নোহোৱাৰ কাৰণে 8 পৰা 10 বছৰ পাছতো পিতাক এৰি আঁতৰি গুচি যায়, হাত এৰি দিয়ে, পথভ্ৰষ্ট হৈ যায়। 2. আখৰিক দৃষ্টি হ'লে মায়াৰ গ্ৰহচাৰী বহি যায়, অৱস্থা তল ওপৰ হৈ থাকে, তেতিয়াও পঢ়া এৰি দিয়ে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই পুৰুষোত্তম যুগত স্বৰ্গৰ দেৱী দেৱতা হোৱাৰ পাঠ পঢ়ি নিজক যোগ্য কৰি তুলিব লাগে। পুৰুষাৰ্থত হাৰ্ট ফেইল, নিৰাশ হ'ব নালাগে। 2. এই বেহদৰ খেলত প্ৰত্যেক ভাৱৰীয়াৰ ভূমিকা আৰু পদমৰ্যাদা বেলেগ বেলেগ। যাৰ যেনেকুৱা পদমৰ্যাদা তেনেকুৱাই তেওঁ মান পায়। এই সকলোবোৰ ৰহস্য বুজি বিশ্বৰ বুৰঞ্জী ভূগোল স্মৃতিত ৰাখি স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে। বৰদান: পিতাৰ প্ৰতিটো শ্ৰীমত পালন কৰোঁতা সঁচা স্নেহী প্ৰেয়সী হোৱা। বিস্তাৰ: যিসকল সন্তান সদায় এক পিতাৰ স্নেহত লীন হৈ থাকে, তেওঁলোকৰ বাবে পিতাৰ প্ৰতিষাৰ কথা মৰমৰ হয়। প্ৰশ্ন সমাপ্ত হৈ যায়। ব্ৰাহ্মণ জন্মৰ আধাৰ হৈছে স্নেহ। যিসকল স্নেহী প্ৰেয়সী আত্মা, তেওঁলোকৰ পিতাৰ শ্ৰীমত পালন কৰোঁতে পৰিশ্ৰমৰ অনুভৱ নহয়। স্নেহৰ কাৰণে সদায় এইটোৱে উৎসাহত থাকে যে বাবাই যি কৈছে সেয়া মোৰ প্ৰতি কৈছে, মই কৰিব লাগে। স্নেহী আত্মা বিশাল অন্তৰৰ হয়, সেয়েহে তেওঁলোকৰ বাবে প্ৰতিটো ডাঙৰ কথাও সৰু হৈ যায়। শ্লোগান: কোনো কথাত অত্যাধিক ভাৱপ্ৰৱণ হোৱা এইটো অনুত্তীৰ্ণ হোৱাৰ লক্ষণ। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। জ্বালাস্বৰূপ স্থিতিৰ অনুভৱ কৰিবলৈ নিৰন্তৰ স্মৃতিৰ জ্বালা প্ৰজ্বলিত হৈ থাকিব লাগে। ইয়াৰ সহজ বিধি হৈছে সদায় নিজক সাৰথি আৰু সাক্ষী বুলি বুজি চলা। আত্মা এই ৰথৰ সাৰথি। এইটো স্মৃতিয়ে স্বতঃ এই ৰথৰ দেহৰ বা যিকোনো প্ৰকাৰৰ দেহবোধৰ পৰা ঊৰ্ধ্বত লৈ যাব। নিজক সাৰথি বুলি বুজিলে সকলো কৰ্মেন্দ্ৰিয় নিজৰ নিয়ন্ত্ৰণত থাকে। সূক্ষ্ম শক্তিসমূহ মন বুদ্ধি সংস্কাৰো আদেশ অনুসৰি চলি থাকে। ওম শান্তি।